মানে মই কেতিয়াও নাভাবোঁ যে জুবিন দাই ন্যায় পাব, কাৰণ চৰকাৰখনে আচলতে জুবিন দাৰ যিটো আপোনাৰ তদন্ত, মৃত্যুৰ তদন্ত, সেই তদন্তটো যি প্ৰক্ৰিয়াৰে কৰিব লাগিছিলে সেই প্ৰক্ৰিয়াৰে কৰা নাই, একেবাৰে কৰা নাই। মই বাৰম্বাৰ সেইবিলাক আঙুলিয়াই দেখুৱাই আছোঁ, বিধানসভাতো দেখুৱাইছোঁ, ৰাইজৰ সন্মুখতো দেখুৱাইছোঁ, তদন্তটো কৰা নাই। এটা হত্যাকাণ্ডৰ যদি সঁচাকৈ বিচাৰ হ'ব লাগে, তেতিয়াহ'লে য'ত হত্যাকাণ্ডটো হৈছে তাত গৈ তদন্ত কৰিব লাগিব, প্লেচ অফ অকাৰেঞ্চত। কিন্তু সেই প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰি যদি অকল মটিভৰ কাৰণে আন্দোলন কৰি তদন্ত কৰি থাকে, যে কি কাৰণে হত্যাকাণ্ডটো হ'ল সেই বিষয়টোৰ ওপৰতহে যদি তদন্ত কৰি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে সেই হত্যাকাণ্ড কেতিয়াও প্ৰমাণিত নহয়। মই ভাবোঁ যে ইলেকশ্যনৰ কাৰণে যেনে তেনে থাপি থুপি এই মানুহকেইটাক জেইলত মানে জেইল কাষ্টডিত ৰাখিব, মানে জুডিচিয়েল কাষ্টডিত ৰাখিব, আৰু যিদিনা ইলেকশ্যন শেষ হ'ব আপোনালোকে চাব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতে সেইদিনা হাঁহি হাঁহি